ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব গৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মৰিগাঁও জিলাৰ ইংলিছৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা আমি আলোচনা কৰিম আৰু চাম কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। যদি তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যোৱা নাই তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰে পৰা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিকত ইয়াৰে পৰাই তোমাৰ কি আহিব কুৱেশ্যন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম হৈ যায় তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা। সকলো কুৱেশ্যন পেপাৰে পঠাই দিবা, মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে কেইবাটাও জিলাৰ মেথছৰ কুৱেশ্যন পেপাৰ, ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ, তাৰপিছত ইংলিছৰ কুৱেশ্যন পেপাৰ মই আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই সেইবোৰ তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা যাতে সকলো ইনফৰমেশ্যন তোমালোকে তাতে পাব পাৰা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। এতিয়া চোৱা, আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আমাৰ কি কৈছে ইয়াতে, হোৱাট ৱাজ দ্য মোষ্ট লাইকলি ৰেছপন্স ডেট দ্য পোষ্ট মাষ্টাৰ এক্সপেক্টেড। এতিয়া চোৱা, পোষ্ট মাষ্টাৰে বিচৰাজনে তোমাৰ কেনেকুৱা ধৰণৰ কি কৰিছিল, লেন্সই দিছিল। যেতিয়া তোমাৰ লেন্সই ছেকেণ্ড লেটাৰটো লিখিছিল তেতিয়া তোমাৰ কেনেকুৱা ধৰণৰ কি কৰিছিল, ৰেছপন্সটো দিছিল পোষ্ট মাষ্টাৰে। তো তোমাৰ এইটো তোমাৰ কি হ'ব, ইয়াতে তোমাৰ গ্ৰেটিটিউড তাতে তোমাৰ দেখা পোৱা গৈছিল, গ্ৰেটিটিউড, আৰু তোমাৰ কি আছিল, ইলেশ্যন আছিল। গতিকে তোমাৰ এইটো কি হ'ব, 2 নম্বৰ আৰু 4 নম্বৰটো কাৰেক্ট হ'ব। এইটো আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন চোৱা, ইয়াতে তোমাৰ কি কৈছে, the postmaster laughed at the letter sent by Lenso। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তাৰপিছত কৈছে ৰিজন কৈছে he thought it was foolish। এইটো তোমাৰ কি হয়, ভুল হয়। গতিকে ইয়াতে তোমাৰ কি হ'ব, he thought it was a foolish। পোষ্টমাষ্টাৰে তোমাৰ লেন্সক ফুলিছ বুলি ভাবিছিল জানো? ফুলিছ গ্ৰেডি বুলিহে ভাবিছিল, ফুলিছ বুলি ভাবিছিল। আচ্ছা, তোমাৰ এইটো হয়, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে 2টা কাৰেক্ট হ'ব। ইয়াৰে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোনো অপশ্যন যদি তোমালোকে ভুল দেখা পোৱা তোমালোকে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ যত্ন কৰিবা, মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম পিছত। ভুল হ'ব পাৰে, মানুহ মাত্ৰেই ভুল হয়, তো কেতিয়াবা কমন মিষ্টেক হ'ব পাৰে, তোমালোকে সেইখিনি কমেণ্ট ছেকশ্যনত জনাই দিবা। 3 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, দ্য ফিল্ড অফ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ মিনছ। ইয়াতে চোৱা, তোমাৰ সেই যিখন তোমাৰ কি আছিল, ফিল্ড আছিল বা খেতি আছিল, সেই খেতিখন তোমাৰ কি আছিল, ফুলৰ সহায়ত তোমাৰ বিস্তাৰিত হৈ আছিল বা ডটেড হৈ আছিল। তাৰ মানে কি বুজাইছে, ইয়াতে তোমাৰ সেইটো দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এট ক্ৰছ। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াতে ডটেড মানে স্কেটাৰ্ড হৈ আছে, মানে বিস্তাৰিত হৈ আছে। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, 4 নম্বৰত এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে, নেলছন মেণ্ডেলা ৱাজ অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্ট্ৰী। তোমাৰ নেলছন মেণ্ডেলা তোমাৰ কি আছিল, হিষ্ট্ৰী দিশৰ পৰা বহুতেই তোমাৰ কি আছিল, অভাৰৱেলম আছিল। এইটো তোমাৰ কি হ'ব, এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব, হয়নে? এছাৰশ্যনটো কি হয়, কাৰেক্ট হয়। He remembered how to new system based on quality replace the old system of apartheid। আৰু তোমাৰ নেলছন মেণ্ডেলাই জানিছিল যে তোমাৰ পুৰণা এপাৰ্থাইডৰ যিবোৰ অপ্ৰেছেবল বা তোমাৰ ডমিনেণ্টেবল যিবোৰ ৰুল আছিল, সেই ৰুলবোৰ তোমাৰ নতুন ছিষ্টেমৰ সহায়ত আমি কেনেকৈ সেইটো ৰিপ্লেচ কৰিব পাৰোঁ। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু এইটো কিহৰ কাৰণে তোমাৰ এইটো পাৰিছিল, কাৰণ তেওঁ জানিছিল হিষ্ট্ৰীৰ বিষয়ে তেওঁ কি আছিল, নলেজ আছিল, সেইকাৰণে তেওঁ গম পাইছিল, হয়নে? গতিকে এইটো আমাৰ কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। এই নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ইটছ এ ভেক্টৰী ফৰ হিউমেন ডিগনিটি। এইটো মানুহৰ তোমাৰ কি, মানুহৰ যিটো ডিগনিটি আছে, অৰ্থাৎ মানুহৰ যিটো সন্মান আছে, সেই সন্মানৰ প্ৰতি আমাৰ কি হয়, জয় হয়। পিক দ্য অপশ্যন ডেট লিষ্ট দ্য কাৰেক্ট আনচাৰ ফৰ হোৱাট হিউমেন ডিগনিটি উড ইনক্লুড। মানে হিউমেন ডিগনিটি যিটো ৱৰ্ড আছে সেইটোৱে তোমাৰ কি কি বুজায়, সেইটো আমাৰ তোমাৰ ইয়াতে কাৰেক্ট কৰিবলৈ দিছে। তো হিউমেন ডিগনিটি মানে কি, তোমাৰ ছেল্ফ ৰেচপেক্টটো হ'বই, লিবাৰ্টিও হ'ব আৰু ইকুৱেলিটিও হ'ব। গতিকে ডি অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে
তাৰপিছত তোমাৰ 6 নম্বৰ কুৱেশ্যনটোত চোৱা তোমাৰ কি কৈছে দ্য স্পিকাৰ চেইজ কৌতাজনে কৈছে এট ফাৰ্ষ্ট প্ৰথমতে এজ এ ষ্টুডেণ্ট ছাত্ৰ হিচাপে আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ মই মোৰ কাৰণে কেৱল মই কি বিচাৰিছোঁ স্বাধীনতা বিচাৰিছোঁ হোৱাট ডু ইউ থিংক তুমি কিয় ভাবা এনেকুৱা যে হি অনলি থট এবাউট হিমছেল্ফ তুমি কিয় ভাবা যে তেওঁ কেৱল নিজৰ কাৰণেই ভাবিছে কি নিজৰ কাৰণেই যে ভাবিছে সেইটো তুমি কিয় ভাবা সেইটো আমাক সুধিছে সেইটো তোমাৰ হি ৱাজ টু য়ং টু ৰিয়েলাইজ ডেট ফ্ৰীডম ৱাজ ডিনাইড আদাৰ্ছ এজ ৱেল তেওঁ তেতিয়া ভাবিব পৰা নাছিল যে সৰু কালত সকলো মা দেউতাকে তোমাৰ কি কৰে ফ্ৰীডমৰ কাৰণে মানা কৰে সেইটোতো বুজিব পৰা ক্ষমতা নাছিল কাৰণ বয়সত বহুত কি আছিল সৰু আছিল গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 7 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চ এছাৰশ্যনত কৈছে অজিবুল ৱাজ এ উইটি চিক্ৰেট এজেণ্ট এটা তোমাৰ কি হয় কাৰেক্ট হয় ৰিজনত কৈছে অজিবুল আউটউইটেড মেক্স এণ্ড স্লিপড হিমছেল্ফ ফ্ৰম এ ভেৰি ডেঞ্জাৰাছ চিটুৱেশ্যন এইটো তোমাৰ কি হয় কাৰেক্ট হয় অজিবুলে তোমাৰ কি কৰিছিল যদিও আউটউইটেড আছিল অৰ্থাৎ শকত আছিল তথাপি কিন্তু তোমাৰ কি কৰিছিল ডেঞ্জাৰাছ চিটুৱেশ্যনৰ পৰা বচাইছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এ আৰু আৰ দুটা শুদ্ধ হয় লগতে আৰটো ইয়াৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হয় 8 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে ফলোয়িং হিম ডাউন দ্য মাষ্টি কৰিডৰ অফ দ্য গ্লুমি ফ্ৰেঞ্চ হোটেল ৱেৰ অজিবুল হেড ৰুম ইয়াতে তোমাৰ কি কৈছে চোৱা যেতিয়া তোমাৰ কি কৰিছিল সেই মানুহজনে তোমাৰ কৰিডৰৰ মাজেৰে তেওঁ ৰুমত সোমাই আহিছিল তেতিয়া তোমাৰ এই কথাটো কৈছিল হয়নে তো ইয়াতে কৈছে তোমাৰ সেই যিটো কৰিডৰ আছিল মাষ্টি কৰিডৰ আছিল সেই কৰিডৰটো তোমাৰ কি কৰিব লাগে ভাঙি পেলাব লাগে যাতে কোনেও আহিব নোৱাৰে তো এইটো চোজ দ্য কাৰেক্ট অপশ্যন ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ড তেতিয়াহ'লে মাষ্টি শব্দটোৰ অৰ্থ কি হ'ব সেইটো আমাক সুধিছে মাষ্টি শব্দটো কোনটো শব্দ ইয়াকে ৰিপ্লেচ কৰিব পাৰে তাৰমানে মাষ্টি শব্দটোৰ আমাৰ অৰ্থ সুধিছে ডাইৰেক্টলি এইটো হ'ব তোমাৰ চি নম্বৰটো ড্যাম বা ডিঙি এইটো হ'ব ডিঙি চি অপশ্যনটো কাৰেক্ট হ'ব এইটো এক্সপানচিভ বা এব নৰ্মেলটো কৰিডৰ নহ'ব কাৰণ কৰিডৰ তোমাৰ এটা নিৰ্জীৱ পদাৰ্থ হয় এইটো ফৰ্মেলটো নহয় তাৰপিছত স্মাৰ্টো নহয় গতিকে এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে মেক্স একচুৱেলি এণ্টাৰ্ড অজিবুলছ ৰুম এইটো তোমাৰ কিহৰ দ্বাৰা তোমাৰ কি কৰিছিল এণ্টাৰ কৰিছিল ৰুমৰ ভিতৰত এইটো পাছকিৰ সহায়ত এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এতিয়া চোৱা একচুৱেলি শব্দটো ইউজ কৰিছে হা একচুৱেলি শব্দ সেইকাৰণে তোমাৰ কি হ'ব উইথ পাছ কি হ'ব যে তোমাৰ ডাইৰেক্টলি সুধে যে মেক্স এণ্টাৰ্ড অজিবুলছ ৰুমছ থ্ৰ এইটো কি হ'ব উইণ্ড' হয়নে গতিকে এইটো তোমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব তাৰপিছত তোমাৰ ইয়াতে মিলাবলৈ দিছে চোৱা এইটো মাছেহী তোমাৰ কি আছিল ফিছ আছিল তাৰপিছত কুফিয়া তোমাৰ এৰবৰ এটা ড্ৰেছ আছিল আৰু বেলাকুপ্পে আছিল তোমাৰ টিবেটেন তোমাৰ কি হয় ছেটেলমেণ্ট আছিল আৰু তোমাৰ এইটো কেনয়িং আছিল এডভেঞ্চাৰাছ স্পৰ্টছ গতিকে তোমাৰ এ মিলিব 3ৰ লগত বি মিলিব 2ৰ লগত এইটো চোৱা ডি নম্বৰত আছে গতিকে ডি নম্বৰ অপশ্যনটো আমাৰ কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 11 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে স্টেটমেণ্ট বেছড কুৱেশ্যন হয় লেন্সো কম্পেয়াৰ দ্য হিল ষ্টৰ্ম টু এ প্লেগ অফ লোকাষ্ট এইটো তোমাৰ কি হয় কাৰেক্ট হয় লেন্সই তোমাৰ কি কৰিছিল যিটো হিল ষ্টৰ্ম আছিল অৰ্থাৎ ঘূৰ্ণী বতাহ আছিল সেইটোক তোমাৰ কি কৰিছিল লোকাষ্ট মানে হৈছে ইনচেক্টৰ জাকৰ লগত কি কৰিছে তুলনা কৰিছে এইটো সঁচা হয় লেন্সো কম্পেয়াৰ দ্য পোষ্ট অফিচ এমপ্লয়িজ উইথ এ বাঞ্চ অফ ক্ৰুকছ এইটো তোমাৰ কি হয় কাৰেক্ট হয় লেন্সই তোমাৰ কি কৰিছিল যিসকল পোষ্ট অফিচৰ এমপ্লয়ি আছে অৰ্থাৎ কৰ্মচাৰী আছে সেইসকলক তোমাৰ বাঞ্চ অফ ক্ৰুক বুলি কৈছিল কিহৰ কাৰণে কাৰণটো বিচাৰিছিল 100 পেছছ কিন্তু পালে তোমাৰ 70 পেছছ তেওঁ ভাবিলে যে মাজৰ পৰা 30 পেছছ যিটো তোমাৰ পইচা আছে সেইটো তোমাৰ কি কৰিছে পোষ্ট অফিচৰ এমপ্লয়মেণ্টসকলে ৰাখি দিছে সেইকাৰণে তোমাৰ কি কৈছিল বাঞ্চ অফ ক্ৰুকৰ লগত তুলনা কৰিছে গতিকে দুটা ষ্টেটমেণ্টে কাৰেক্ট হয় এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 12 নম্বৰ কুৱেশ্যনটোত চা কি কৈছে ইজ দ্য অনলি গেটৱে অফ কুৰ্গৰ যিটো তোমাৰ কি আছিল চেণ্ট্ৰেল পইণ্ট আছিল সেইটো কি হয় মেডিকেলি গতিকে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব দেয়াৰ আৰ চাম ডেছ ৰুল ইন আৰ্মি সেইটো তোমাৰ কি হ'ব এইটো হাৰ্ড এণ্ড ফাষ্ট হ'ব লাগিছিল ন দেয়াৰ আৰ হাৰ্ড এণ্ড ফাষ্ট ৰুল ইন আৰ্মি হাৰ্ড এণ্ড ফাষ্ট 6s and 7 মানেও তোমাৰ সেইটোৱে বুজায় 6s and 7s মানে তোমাৰ সেইটোৱে বুজায় নে তোমালোকে এইটো কমেণ্ট কৰি জনাবাচোন বাৰু কোনটো অপশ্যন কাৰেক্ট হয় মোৰ মতে তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব লাগে কিন্তু তোমালোকৰ বুকৰ মতে 6 and 7 এইটো তোমাৰ যদি হয় তেতিয়াহ'লে তোমাৰ এইটো কাৰেক্ট হ'ব এতিয়া তোমালোকে অলপমান মোক জনাবাচোন কোনটো অপশ্যন কাৰেক্ট হয় এইটো 6s and 7s
হ'ব পাৰে হা তোমালোকে অলপমান কমেণ্ট কৰি জনাবা যে কোনটো কাৰেক্ট হ'ব which of the following is required to create height of character according to Mandela so Mandelaৰ মতে কোনবোৰ বস্তুৱে তোমাৰ কি কৰিব পাৰে তোমাৰ যেটো চৰিত্ৰ আছে সেই চৰিত্ৰটো তোমাৰ ভাল কৰিব পাৰে কিহৰ সহায়ত আমি ভাল কৰিব পাৰো হেতু হৈছে তোমাৰ which of the following required to create height of character characterৰ height আমি বঢ়াব পাৰো extraordinary courage to twin obligations depth of operations আৰু তোমাৰ আছে glimmer of humanity এটো তো নহব এটো তোমাৰ ডি অপশনটো কারেক্ট হ'ব depth of operation মানে তোমাৰ যেতিয়া মানুহৰ তোমাৰ বহুত বিপদত পৰে বা বহুত অপাৰেশনত থাকে তেতিয়া হলে মানুহৰ ব্যৱহাৰ অটোমেটিক্যালি কি হৈ যায় চেঞ্জ হৈ যায় হ্যাঁ এটো তোমাৰ glimmer of humanity মানে তোমাৰ মানুহৰ চৰিত্ৰ গ্লিমাৰ হলে এটো মানৱতা গ্লিমাৰ হলে তোমাৰ চৰিত্ৰ গ্লিমাৰ হয় বুলি কৈছে গতিকে তোমাৰ এটো জি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চন দিছে 15 নম্বৰ কোৱেশ্চনটো এতে কুৰ্গ ইজ দা স্মলেষ্ট ডিস্ট্ৰিক্ট অফ কৰ্ণাটকা ইজ এ হোম অফ এভাৰগ্ৰীন ৰেইন ফৰেষ্ট স্পিচিছ এণ্ড কফি প্লান্টেশন এটো কুৰ্গ হৈছে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা য'ত তোমালোকৰ এভাৰগ্ৰীন ৰেইন ফৰেষ্ট আছে স্পাইচিছ আছে মানে বিভিন্ন ধৰণৰ মছলা পাতি আৰু তোমাৰ কফি গছ-গছনি আছে এটো কারেক্ট হয় আৰু এভাৰগ্ৰীন ৰেইন ফৰেষ্ট কভাৰ 30% অফ দা ডিস্ট্ৰিক্ট অফ কুৰ্গ এটো তো কারেক্ট হয় মানে 30% তোমাৰ কভাৰ কৰি আছিল এটো কারেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা কারেক্ট হ'ব আৰু ৰিজনটেশ্যনৰ শুদ্ধ ব্যাখ্যা নহব কাৰণ এটো তোমাৰ কাভাৰিংৰ কথা কৈছে আৰু এটো তোমাৰ বিক্ষেপৰ কথা কৈছে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে সিলেক্ট দা সুইটেবল ওয়ার্ড টু কমপ্লিট দা ফলোইং অপারেশন হলে ব্ৰুটালিটি হয় তেতিয়া হলে কারেজ হলে কি হ'ব ভ্যালু হ'ব এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব 17 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চাও তোমাৰ ম্যাথছ অফ ফলোইং বুলি কৈছে কারেজ মানে কি তোমাৰ ট্ৰিম অফাৰ ফিয়াৰ কারেজ মানে সাহস আৰু তোমাৰ ট্ৰিম অফাৰ ফিয়াৰ মানে তোমাৰ ভয়ৰ আগতে জিত অৰ্থাৎ সাহস গতিকে এটো তোমাৰ কি হ'ব 1 to 2 ৰ লগত আহিব না 1 to 2 ৰ লগত এটা অপশন কেইটা চাও ৰব 1 to গতিকে সি আৰু ডি এনে কেনসেল হৈ গল 1 নম্বৰটো আহিব 2 ৰ লগত হয় না আৰু তোমাৰ প্ৰিজনাৰ অফ হেট্ৰেড 4 নম্বৰটো চাও ৰব প্ৰিজনাৰ অফ হেট্ৰেড মানে কি ডিপ এণ্ড ষ্ট্ৰং এটা আহিব তোমাৰ 3 নম্বৰ প্ৰিজনাৰ অফ হেট্ৰেড 3 নম্বৰটো প্ৰিজনাৰ অফ হেট্ৰেড এটো তোমাৰ 1 নম্বৰ লগত আহিব আৰু প্ৰফাউণ্ড মানে কি প্ৰফাউণ্ড মানে হৈছে তোমাৰ ডিপ এণ্ড ষ্ট্ৰং আৰু তোমাৰ এটো হৈছে বয়হুড ফ্ৰীডম মানে কি ইলিজন হা এটো তোমাৰ 2 নম্বৰটো 4 ৰ লগত আহিব এটো তো 24 দুটাতে আছে আৰু তোমাৰ 4 নম্বৰটো আহিব 1 ৰ লগত এটো 4 নম্বৰ 4 নম্বৰটো 3 ৰ লগতে আছে গতিকে আমাৰ এটো নহয় এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্চনটো কি কৈছে হাউ মেনি হাউজেস वर इन द ভ্যালি তোমাৰ কিমানটা ঘৰ আছিল এটা ঘৰে আছিল যেটো তোমাৰ হিয়তৰ ঘৰ আছিল I had been presently besieged by dignitaries in this Nelson Mandela long walk to freedom what does the underline word mean এটোৰ মানে কি এটো যেটো তোমাৰ বিশেষে besieged এটো হয়নে besieged বা তোমাৰ besieged বুলি ক'ব পাৰা বা besieged বুলি ক'ব পাৰা dignitaries এটো মানে কি বুজাইছে হেতু তোমাক লাগে এটোৰ মানে হৈছে তোমাৰ টু সাৰাউন্ডেড বাই এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াতে এটো তোমাৰ মানে ডিগনিটাৰিজ অৰ্থাৎ সম্মানীয় ব্যক্তিসকলৰ দ্বাৰা তোমাৰ কি কৈছিল চাৰিওফালে ঘেৰাও কৰিছিল মানে সম্মান জনাবলৈ তাৰ পিছত তোমাৰ আফটাৰ ৰিডিং দা ষ্টৰী এ লেটাৰ টু গড এই লেটাৰ টু গড ষ্টৰীখন পঢ়াৰ পিছত তুমি কি পালা এটো লেন্সো ওয়াজ এ গ্ৰিডি পারসন এটো কারেক্ট হয় লেন্সো ওয়াজ এন এম্বিশিয়াস পারসন এটো কারেক্ট হয় আৰু লেন্সো ওয়াজ এন এক্সট্রিম বিলিভাৰ অফ গড এটো কারেক্ট হয় আৰু লেন্সো ওয়াজ আনগ্ৰেটফুল বুলি কৈছে এটো কারেক্ট নহয় গতিকে 1 2 আৰু 3 কারেক্ট হ'ব এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট হ'ব এই নম্বৰটো কারেক্ট হ'ব 21 নম্বৰ কোৱেশ্চনটো কি কৈছে সো I visited his birthplace this sentence can be replaced by I visited his birthplace মই তোৰ জন্মস্থানত গৈছিল তাৰ মানে
আই ভিজিটেড দ্য প্লেচ হুৱেৰ হি ৱাজ বৰ্ণ, মই তালৈ গৈছিলোঁ য'ত তেওঁৰ জন্ম হৈছিল, এইটো কাৰেক্ট হ'ব। 22 নম্বৰ কুৱেশ্যনটো চোৱা। 22 নম্বৰ কুৱেশ্যনত কি কৈছে, এ মেন হু টেক্স এৱে এনাডাৰ মেনছ ফ্ৰীডম, যিজন মানুহে বেলেগৰ ফ্ৰীডম কাঢ়ি লয় সেইজনক কি বুলি কয়, প্ৰিজনাৰ অফ হেষ্ট্ৰেট, হয়নে? এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, অলমষ্ট এভৰি ওৱান ইন দ্য কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং থ্ৰু, এইটো তোমাৰ কি হ'ব, অলমষ্ট এভৰি ওৱান ইন দ্য কম্পাৰ্টমেণ্ট কি খাইছিল, এইটো তোমালোকৰ বুকৰ পৰা দিছে, গ্ৰামাৰ পাৰ্ট নহয় বাৰু। কি খাইছিল সিহঁতে, কফি খাইছিল, যিহেতু তোমাৰ পূৰ্বত কি আছিল, বেছি পৰিমাণে কফি আছিল, সেইকাৰণে কফি খাইছিল, গতিকে এইটো তোমাৰ কি হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 24 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ৱৰ্ড কেক, কেক হ'লে কি হ'ব, ৰেক হ'ব, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 25 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু, দ্য টাইগাৰ ইজ কুইট ৰেক ইণ্ডিকেটছ দ্য টাইগাৰ এংগাৰ, টাইগাৰ এংগাৰটো তোমাৰ কি আছিল, টাইগাৰ এংগাৰটো আছিল তোমাৰ ছাপ্ৰেছড, এটা তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ছাপ্ৰেছড হৈ আছিল যেতিয়া তোমাৰ টাইগাৰৰ বহুত খং উঠি আছিল তেতিয়া, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা। 26 নম্বৰত কি কৈছে, দ্য মেইন কণ্ট্ৰাষ্টিং আইডিয়া ছাজেষ্টেড ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইজ ডেট, এইটো চোৱা, যিটো তোমাৰ এই টাইগাৰ ইন দ্য জু সেইটোৰ মাজত দুটাৰ মাজত যে তোমাৰ কি হৈছিল, কণ্ট্ৰাষ্ট হৈছিল, সেইটো তোমাৰ কি বুজাবলৈ কৰিছিল বা কেনেধৰণৰ উপদেশ দিয়াৰ কথা কৈছিল, হয়নে? এইটো তোমাৰ বিটছ এণ্ড মৰ্টান, এইটো তোমাৰ নাই, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। কনফাইনমেণ্ট এণ্ড ফ্ৰীডম, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, হয়নে? এটা হৈছে তোমাৰ বন্দী বনোৱা আৰু এটা হৈছে তোমাৰ কি, ৰাজত্ব কৰা বা ফ্ৰীডম দিয়া, গতিকে এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ হৈছে দ্য গল্ডেন চাইলেঞ্চ ইজ দ্য পয়েম আমাণ্ডা ইজ কনষ্ট্ৰাক্টেড উইথ, সেইটো চোৱা, তোমাৰ যিটো গল্ডেন চাইলেঞ্চ সেইটো মানে তোমাৰ এই আমাণ্ডা পয়েমত কিহৰ লগত তুলনা কৰিছে বা কি হিচাপে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো কনষ্টেণ্ট ইনষ্ট্ৰাকশ্যন ৰিচিভড, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু চাউথ অফ দ্য ষ্ট্ৰীট আৰু চুইটনেছ অফ ফ্ৰীডম, বিটো আছে তোমাৰ, এইটোতো আছে, গতিকে তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, এ আৰু বি দুইটা। তাৰপিছৰ কুৱেশ্যনটো চোৱা। 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে, দ্য ট্ৰেডিশ্যনেল এটায়াৰ অফ কোডাৱাজ ইজ ন'ন এজ, কি বুলি কয়, সেইবোৰক কুপিয়া বুলি কয়, এইটো তোমাৰ কুপিয়া আৰৱ দেশৰ হয়, এইটো নহয়, এই নম্বৰটো কাৰেক্ট হয়। 29 নম্বৰটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে চোৱা, এইটো কুৰ্গ ইজ কল্ড দ্য লেণ্ড অফ ৰলিং হিলছ, এইটো কাৰেক্ট হয়। ইট হেজ এ লট অফ হিলছ এণ্ড ইট চেল্ফ ইজ এ হিল ষ্টেচন, সেইটো কাৰেক্ট হয়, হয়নে? কুৰ্গক তোমাৰ কুৰ্গক কি বুলি কোৱা হয়, বাগৰি থকা শিলৰ ঠাই বুলি কোৱা হয়, এইটো কাৰেক্ট হয়, কাৰণ বহুত কি আছিল তাতে, কাৰণ কি, কাৰণ তাতে বহুত শিল আছিল সেইকাৰণে, গতিকে ৰিজনটোতো সেইটো কথাই কৈছে, গতিকে এছাৰশ্যনো কাৰেক্ট, ৰিজনো কাৰেক্ট, গতিকে তোমাৰ কি হ'ব, দুইটা কাৰেক্ট হ'ব, এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ কুৱেশ্যনটোত চোৱা, তোমাৰ কি কৈছে, দিছ লেণ্ড ইজ ৰলিং হিলছ ইজ ইনহেৰিটেড বাই দ্য প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, বিউটিফুল হিউমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। আৰু সেই তোমাৰ কি হৈছিল, হিল ৰলিং কৰা থকা ঠাইখিনি তোমাৰ বহুতো তোমাৰ কি আছিল, প্ৰাউড ৰেচ আছিল, মানে বহুতো মনোমুগ্ধকৰ তোমাৰ প্ৰতিযোগিতা আছিল, কাৰ কাৰ মাজত প্ৰতিযোগিতা আছিল, মাৰ্চিয়েল মেনৰ লগত, বিউটিফুল মহিলাসকলৰ লগত আৰু ৱাইল্ড ক্ৰিয়েচাৰৰ লগত, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 31 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, শ্বি ৰেয়াৰলি এটেণ্ড দ্য ক্লাছ, তেওঁ প্ৰায় একেবাৰে কিঞ্চিত পৰিমাণে, ৰেয়াৰলি মানে একেবাৰে কমকৈ ক্লাছত থাকে, গতিকে এইটো তোমাৰ টেগ কৰিবলৈ দিছে, হয়নে? চি আছে, গতিকে এইটো তোমাৰ দা চি হ'ব, কাৰণ এইটো তোমাৰ কি হয়, ফিউচাৰত কি প্ৰেজেণ্ট ইনডিফিনিটত হয় বা চিম্পল প্ৰেজেণ্টত হয়, গতিকে এইখিনিও তোমাৰ চিম্পল প্ৰেজেণ্টতে আহিব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, ডু ইউ হেভ এনি মানি, এতিয়া এনি মানে কি বুজাইছে চোৱা, এনি মানে কম বা বেছি, কম বা বেছি হ'লে কি হয়, কোৱান্টিফায়াৰ হয়, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আই চাইন্ড মাই নেম হুৱেৰ ফাদাৰ ট'ল্ড মি টু ডু, আই চাইন মাই ফাদাৰ নেম, মই মোৰ দেউতাকৰ নামটো চাইন কৰিলোঁ, ট'ল্ড মি টু ডু, আৰু দেউতাকে কৈছিল কাৰণে কৰিলে, গতিকে ইয়াতে তোমাৰ আইডেণ্টিফাই দ্য টাইপ অফ এডভাৰ্ব ক্ল'জ, তেতিয়াহ'লে এডভাৰ্ব ক্ল'জটো কি হ'ব, এতিয়া চোৱা, আই চাইন মাই
নেম হুৱেৰ ফাদাৰ টুল মি ট্ৰু, দেউতাই য'ত কৰিবলৈ গৈছে তাতে কৰিছে, গতিকে এইটো তোমাৰ দেউতাই কোৱাৰ পিছতে কৰিছে, হয়নে? গতিকে এইটো তোমাৰ কি হ'ব, য'ত কৰিবলৈ গৈছে তাতে কৰিছে না, তো গতিকে এইটো তোমাৰ কি হ'ব, এডভাৰ্ব অফ প্লেচ হ'ব, হয়নে? য'ত কৰিবলৈ গৈছে তাতে কৰিছে, চাইনৰ ক্ষেত্ৰত তোমাৰ এইটো তোমাৰ কি হ'ব লাগে, তেতিয়াহ'লে এডভাৰ্ব অফ কণ্ডিশ্যনহে হ'ব লাগিছিল, চৰ্ত দিছে, দেউতাকে য'ত কৰিবলৈ কৈছে তাতে কৰিছে, এডভাৰ্ব অফ টাইমটো নহ'ব, এইটো সময়মতে কৰা বুজায়, এইটো যদি সময়ৰ লগত হয় তেতিয়াহ'লে এডভাৰ্ব অফ টাইম হয়, এডভাৰ্ব অফ মেনাৰো নহয় এইটো, এডভাৰ্ব অফ ক্ল'জ, এডভাৰ্ব ক্ল'জ অফ কণ্ডিশ্যনছ, দেউতাই য'ত কৰিবলৈ গৈছে তাতেই মই চাইন কৰিছোঁ, এডভাৰ্ব অফ প্লেচ, হয় এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ, কিহৰ কাৰণে, একনেৰ কাৰণে, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 35 নম্বৰ কুৱেশ্যনটো চোৱা, 35 নম্বৰ কুৱেশ্যনত কি কৈছে, চ' দ্য ফ্ৰেজ হুইচ ইজ নট এ মেটাফৰ, এতিয়া তোমাৰ কৈছে কোনটো মেটাফৰ নহয়, মেটাফৰ মানে কি হ'ব, চোৱা মেটাফৰ তেতিয়াহে ইউজ হয় যেতিয়া তোমাৰ কি হয়, কম্পেয়াৰ হয়, তুলনা কৰা হয়, চোৱা এন অক্স অফ এ মেন, এইটো মানুহৰ নিচিনা তোমাৰ ষাঁড় গৰু, গড ৰুলিং মানে ভগৱানৰ চাওতাসকল, আৰু ফ্ৰজেন ফল্ছ অৰ্থাৎ বৰফৰ নিচিনা পাৰ্লছসকল, এইটোতো কৈছে হিউজ মাউণ্টেইন অফ ক্লাউড, ক্লাউডৰ নিচিনা মানে তোমাৰ ক্লাউডৰ বহুত তোমাৰ কি আছে, মাউণ্টেইন আছে, হয়নে? গতিকে ইয়াতে তোমাৰ এইটো কম্পেয়াৰ কৰিছে, এইটো কম্পেয়াৰ কৰিছে, এইটো কম্পেয়াৰ কৰিছে, গতিকে তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, গড ৰুলিং, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। 36 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, অলিভাৰ টাম্বো এণ্ড ইউচুফ দাদু এজ মেনশ্যন ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰ, এতিয়া চোৱা অলিভাৰ টাম্বো এণ্ড ইউচুফ দাদু কোন আছিল সেইটো সুধিছে, কোন আছিল, এইটো আছিল আফ্ৰিকান পেট্ৰিয়টছ, আফ্ৰিকাৰ তোমাৰ কি আছিল, দেশপ্ৰেমী, চি অপশ্যনটো কাৰেক্ট হ'ব। উই হেভ ন' ইজি টু দ্য মিনিষ্টাৰ, আচ্ছা এইটো আমাৰ কাৰণে ইজি নহয় মিনিষ্টাৰক কি কৰিবলৈ, এইটো তোমাৰ এণ্ট্ৰিটো নহ'ব, নান অফ দিছো নহ'ব, এক্সেছ মানে জিয়াদা বুজায়, আৰু এছ এছ মানে পাৰ্মিশ্যন পোৱা, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 38 নম্বৰ, হৰেক ৱাজ ফণ্ড অফ, হৰেকে কাৰ প্ৰতি ইমান লাঘৱ আছিল, লাঘৱ, ফণ্ড অফ মানে তোমাৰ আকৰ্ষণ বা ভাল পোৱা যি কোৱা। 38 নম্বৰ, এইটো তোমাৰ কি আছিল, ৰিডিং ৰেয়াৰ এণ্ড এক্সপেনচিভ বুক, এইটো কাৰেক্ট হ'ব। অৰ কুৱেশ্যন দিছে, চোৱা অৰ কুৱেশ্যনতো ছেম আহিব, এইটো তোমাৰ কি কৈছে, এইটো হুৱে ডিড অজিবল কাম ফ্ৰম, এইটো তোমাৰ বষ্টনৰ পৰা আহিছিল, চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 39 নম্বৰ কুৱেশ্যনত কি কৈছে, চোৱা শ্ব'জ দ্য অপশ্যন দেট লিষ্ট এভিডেঞ্চ দেট দ্য পুলিচ মাইট হেভ ইউজড এগেইনষ্ট হৰেক টু এৰেষ্ট, তলত দিয়া চিত্ৰবোৰৰ পৰা তুমি এভিডেঞ্চ হিচাপে বা তোমাৰ সাক্ষী হিচাপে পুলিচসকলে যে হৰেকক এৰেষ্ট কৰিব পাৰিছে সেইটোৰ কি প্ৰমাণ আছে সেইটো আমাক সুধিছে, গতিকে ইয়াতে তোমাৰ কি হ'ব, এইটো কাৰেক্ট হ'ব, এইটো অপশ্যন ডি কাৰেক্ট হ'ব, এইটোৰ অপশ্যন ডি কি হ'ব, কাৰেক্ট হ'ব, অপশ্যন ডি বেটল অফ ৱাইন, দ্য ৱেটাৰ হেণ্টি বট এ ট্ৰে উইথ এ বেটল অফ ৱাইন, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন চোৱা, 40 নম্বৰ কুৱেশ্যনটোত কি কৈছে, দ্য লেডি ইন ৰেড ডিচিভড হৰেক ডেনবি, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। দ্য লেডি ৱাজ এ প্ৰফেশ্যনেল থিফ, এইটোতো কাৰেক্ট হয়, লেডিজন কি আছিল তোমাৰ প্ৰফেশ্যনেল চোৰ আছিল, আৰু প্ৰিটেণ্ডেড টু বি দ্য হাউচ অনাৰ, আৰু তোমাৰ যিসকল হাউচ অনাৰ আছিল অৰ্থাৎ ঘৰৰ মালিকজনক তোমাৰ ভয়টোৰ কৰিছিল, প্ৰিটেণ্ডেড কৰিছিল, এইটো কাৰেক্ট হয়, গতিকে আমাৰ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন চোৱা, এইটো 41 নম্বৰ কুৱেশ্যনটো, টজিবল ইউজেছ হিজ ইণ্টেলিজেন্স টু স্কেপ ফ্ৰম দ্য মেক্স থ্ৰিট, এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। আৰু এইটো কৈছে দ্য পুলিচ এৰাইভ দ্য অজিবলছ ৰুম এট দ্য অপৰচুন মুমেণ্ট, আচ্ছা পুলিচসকল তেতিয়াহে আহিছিল যেতিয়া তোমাৰ তাতে কি আছিল, সুবিধা পাইছিল, গতিকে এইটো তোমাৰ কাৰেক্ট হয়। কিন্তু এইটোৰ কাৰণে যে এইটো তোমাৰ চোৱা, ইয়াতে ইণ্টেলিজেন্সৰ দ্বাৰা তোমাৰ কি কৰিছিল, মেক্সৰ থ্ৰিটৰ পৰা সিহঁতে পলাবলৈ সক্ষম হৈছিল কাৰণে, আৰু ইয়াতে কৈছে পুলিচৰ কথা, দুটা বেলেগ বেলেগ বস্তু কিন্তু দুটা কাৰেক্ট হয়, গতিকে এইটো আমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো মানে এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হয়, বাট আৰ ইজ দ্য নট কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, এইটো তোমাৰ বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত ইয়াতে চোৱা, ইয়াতে তোমাৰ এইটো এটা পেজ দিছে, এইটো পেজটো তুমি পঢ়িব লাগে, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখাচোন বাৰু, তোমালোকে এইটো পঢ়িবা,
পঢ়ি তোমালোকে এইখিনিৰ কুৱেশ্যনৰ এনচাৰ কৰিব লাগে মই এনচাৰকেইটা কৈ দিছোঁ চোৱা দ্য বয় চাৰ্লছ চেপলিন ৱাজ চাৰ্লছ চেপলিন কি আছিল ডাৰ্ক হেয়াৰ্ছ আছিল বি অপশ্যনটো কাৰেক্ট হ'ব চেপলিন থট টু গেট এ জব ইন এইটো তোমাৰ শ্ব' বিজনেছ চি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত হিজ পেৰেণ্ট ৱেৰ হয়নে তেওঁৰ দেউতাসকল বা তোমাৰ দেউতাসকল বোলে গাৰ্জেনসকল তোমাৰ কি আছিল গাৰ্জেনসকল আছিল মিউজিকেল হল পাৰফৰ্মেঞ্চ আছিল এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 44 নম্বৰ কি কৈছে চ' ইয়াতে হিজ ফাদাৰ হেড ডাইড তেওঁৰ দেউতাকে মৰিছিল ডিউ টু কিহৰ কাৰণে মৰিছিল দেউতাকজন এইটো ড্ৰিংকিঙৰ কাৰণে চি অপশ্যনটো কাৰেক্ট হ'ব দ্য মিনিং অফ ডিটাৰমাইণ্ড শব্দটোৰ অৰ্থ কি ডিটাৰমাইণ্ড শব্দটোৰ অৰ্থ হৈছে মাইণ্ড মেড আপ এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ 45টা MCQ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে মই সকলো ধৰণৰ তোমালোকক সহায় কৰিম বিভিন্ন ধৰণৰ জিলাৰ এছামিছৰ ছ'চিয়েলৰ তাৰপিছত মেথছৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰবোৰ মই আপলোড কৰি আছোঁ ৰেগুলাৰলি তোমালোকে সেইবোৰ চাবা সেইবোৰ চালে তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা তাৰপিছত তোমাৰ ইয়াতে লং কুৱেশ্যন কেইটা চোৱা লং কুৱেশ্যন কেইটা তোমালোকে অলপমান ভালদৰে এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলে এইবোৰৰ পৰা কিন্তু বহুত কুৱেশ্যন কমন থাকে তোমালোকৰ জিলাত যদি হৈ যোৱা নাই বা তোমালোকৰ জিলাত যদি এক্সাম হৈও গৈছে তথাপি তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনবোৰ তোমালোকৰ কিন্তু প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট হয় কাৰণ মেট্ৰিক পৰীক্ষাত মেক্সিমাম কুৱেশ্যনে তোমাৰ হাফ ইয়াৰলি আৰু প্ৰি বোৰ্ডৰ কুৱেশ্যনৰ পৰাই আহে মেক্সিমাম মানে তোমাৰ 99% বুলি ক'ব পাৰি 99% কুৱেশ্যনে হাফ ইয়াৰলি আৰু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা আহে চ' এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আমাৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল তোমাৰ মৰিগাঁও জিলাৰ কুৱেশ্যন পেপাৰখন আকৌ লগ পাম বেলেগ এটা জিলাৰ কুৱেশ্যন পেপাৰ লৈ ধন্যবাদ